Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আজি মই যাম দৰঙৰ এখন ঐতিহাসিক প্লেস মেমৰিয়েল প্লেস পাথেৰিঘাটত কিয় যাম কি কথা বতৰা মই তাতে গৈ কিনে আপোনালোকক জনাইছো আপোনালোকে ভিডিঅ'টো চাই থাকিব পিছফালে থকা অস্থায়ী গেটটো দেখিলে আপোনালোকে গম পাই যাব মই কিহৰ কাৰণে পাথেৰিঘাটত আহিছো মই আপোনালোকক বেক কেমেৰা দি দেখাই আছো বাৰু হয় আপোনালোকে ঠিকই পৰিছে অসম চৰকাৰৰ কৃষি বিভাগ আৰু দৰং জিলা প্ৰশাসনৰ সৌজন্যত দৰঙী ৰাজ্যৰ ব্যৱস্থাপনাত কৃষক শ্বহীদ দিৱস উদযাপন হৈ আছে প্ৰতি বছৰৰ দৰে এই বেলিও 4 দিনীয়া কাৰ্যসূচীৰে 26 27 28 আৰু 29 জানুৱাৰী এই 4 দিন কাৰ্যসূচীৰে এই পাথেৰিঘাটত কৃষক শ্বহীদ দিৱস উদযাপন হৈ আছে গতিকে বলকছো আমি কি অনুষ্ঠান কি কথা বতৰা কি চলি আছে অলপ ভিতৰত গৈ কিনে চাওঁ গাইস পিছফালে যেটো শ্বহীদ বেদী দেখিছে সেইটোৱে হৈছে 140 জন বীৰ কৃষকে প্ৰাণ আহুতি দিয়া শ্বহীদ বেদী ইংৰাজৰ বিৰুদ্ধে বৰ্ধিত খাজানাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰি বিদ্ৰোহ কৰি ইয়াতে তেওঁলোকে শ্বহীদ হৈছিল আৰু মই আপোনালোকক শ্বহীদ বেদীটো বেক কেমেৰা দি দেখাই আছো বাৰু ভিতৰৰ ওচৰে পাজৰে যাব দিয়া নাই মই দূৰৰ পৰা আপোনালোকক জুম কৰি পাৰিলে দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে চাই থাকিব 1894 চনৰ 28 জানুৱাৰী তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে অসমৰ দৰং জিলাৰ এই পাথেৰিঘাট অঞ্চলতে কৃষকসকলে ব্ৰিটিছ চৰকাৰৰ বৰ্ধিত মাটিৰ খাজানা বৃদ্ধিক লৈ কিনে বিদ্ৰোহ কৰিছিল আৰু এই বিদ্ৰোহতে ব্ৰিটিছ চৰকাৰে বিদ্ৰোহ কৰা সেই কৃষকসকলৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল তাৰ ফলত 140 জন বীৰ কৃষকে থিততে মৃত্যুবৰণ কৰিছিল আৰু প্ৰায় 150 জন কৃষক আহত হৈছিল কিন্তু পিছলৈ ব্ৰিটিছ চৰকাৰে চৰকাৰী তথ্যত মাত্ৰ 15 জনৰ মৃত্যু আৰু 37 জনৰ আহত হোৱা বুলি তথ্য প্ৰকাশ কৰিছিল আৰু বাকি সকলক কাষতে থকা পুখুৰী এটাত পুতি থৈছিল এই বিদ্ৰোহত কলাইগাঁও মঙলদৈ চিপাঝাৰ পাথেৰিঘাটৰ সকলো হিন্দু মুছলমান একেলগ হৈ কিনে ভাগ লৈছিল এই দৃশ্য যোৱাকালিৰ 27 জানুৱাৰীৰ দিনা আপোনালোকে দেখিব পাইছে যিসকল শ্বহীদ হৈছিল তেওঁলোকৰ নাম এই বেদীটোত সুন্দৰভাৱে লিপিবদ্ধ আছে আপোনালোকে পঢ়ি ল'ব পাৰে আটাইকেইজনৰ নাম লিপিবদ্ধ আছে নেকি সুন্দৰভাৱে প্ৰতি বছৰে এই 28 জানুৱাৰী দিনটোতে এনেদৰে চৰকাৰী সৌজন্যত শ্বহীদ দিৱস উদযাপন কৰি অহা হৈছে গাইস আপোনালোকে কিজনী সোশ্যাল সায়েন্সত এই পাথেৰিঘাটৰ ৰণৰ বিষয়ে পঢ়িছে জানে ইয়াতে হৈছিল সেই কৃষক বিদ্ৰোহ আৰু সেই বিদ্ৰোহকে মানে পাথেৰিঘাটৰ ৰণ বুলি কোৱা হৈছিল চাকো গাইস মানুহ বহুত হৈছে আজি যেহেতু 28 জানুৱাৰী ভিডিঅ'টো আপলোড কৰোঁতে হয়তো লেট হ'ব পাৰে 28 জানুৱাৰী আপোনাৰ কালি অনুষ্ঠান আছে বিভিন্ন কাৰ্যসূচী লোৱা গৈছে ইয়াতে এই শ্বহীদ বেদীটোৰ কাষতে এনেকৈ সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰিবৰ কাৰণে কিছুমান সামগ্ৰী আছে আজি শ্বহীদ দিৱসত আহি এনেকৈ ল'ৰা ছোৱালীবিলাকে খেলি আছে এই দৃশ্য দেখি আছে আপোনালোকে আজিৰ অৰ্থাৎ 28 জানুৱাৰীৰ দিনা চাকচো কি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে।
সৈনিকসকলে কিবা কিবি প্ৰেক্টিছ কৰি আছে মই দেখাই আছোঁ। এয়াই হৈছে পথৰুঘাটৰ শ্বহীদ বেদী। বেদীৰ কাষতে আছে এইটো কৃষক শ্বহীদ ভৱন। এই ভৱনটোৰ ভিতৰত এটা পুথিভঁৰালো আছে। মই আপোনালোকক শ্বহীদ বেদীটোৰ কাষত থকা পৰিৱেশটো অকণমান দূৰৰ পৰা দেখাই দিছোঁ। কাষতে এইটো জান এটা আছে। সুন্দৰ পৰিৱেশ এটা। অসম চৰকাৰৰ কৃষি বিভাগ, দৰঙী প্ৰশাসন, দৰং জিলাৰ প্ৰশাসন আৰু দৰঙী ৰাইজৰ যুটীয়া সহযোগত ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান চলি আছে। মই আপোনালোকক অনুষ্ঠান হোৱা জেগাখিনিলৈ লৈ যাই আছোঁ। কি অনুষ্ঠান চলি আছে বলকচোন চাওঁ অলপ। নিজৰ ৰাজ্যখনৰ কথা জানো, উৰিষ্যাত এটা এনেকুৱা ঘটনা হোৱা বুলি জানো, যিবিলাক কথা আজি আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু সেইকাৰণে তেখেতে সাংসদ মহোদয়ক অনুৰোধ জনাইছে। বিধায়ক মই যিহেতু আহি পোৱাত অকণমান দেৰি হৈছে, মিটিং প্ৰায় শেষ হৈছে। আজিৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কৃষি পশু চিকিৎসা বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰী অতুল বৰাদেৱ, জলসম্পদ জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰী পীয়ুষ হাজৰিকাদেৱ, মাননীয় ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘৰিটাদেৱ, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ মাননীয় দিলীপ শইকীয়াদেৱ ইত্যাদি ইত্যাদি চৰকাৰী বিষয়াৰ লগতে বিশিষ্ট গণ্যমান্য ব্যক্তিসকল আজিৰ এই মুকলি সভাত উপস্থিত থাকে। এতিয়া আমাৰ চিপাঝাৰ সমষ্টিৰ স্থানীয় বিধায়ক ডাক্তৰ পৰমানন্দ ৰাজবংশীদেৱে ভাষণ দি আছে। আহকচোন অকণমান শুনো। আমাৰ সাংসদ মহোদয় আছে। মঞ্চটোৰ কাষতে এনেকৈ কিছুমান প্ৰদৰ্শনী দেখুওৱা গৈছে আৰু কিছুমান বিপণীও লগোৱা গৈছে। মই অকণমান থুলমূলকৈ আপোনালোকক দেখাই দিছোঁ। চাওকচোন কৃষিৰ সামগ্ৰী, কৃষিজাত সামগ্ৰী, যিহেতু আজি কৃষিক শ্বহীদ দিৱস। তাৰপিছত কি সৰু সৰু ট্ৰেক্টৰ।
সদৌ এই 140 জন কৃষক বীৰ শ্বহীদক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আশা কৰিছোঁ যাতে এই কৃষক বীৰ শ্বহীদসকলৰ স্মৃতি যাতে চিৰযুগমীয় হৈ থাকে। এইখিনি আছিল ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। জয় আই অসম, জয় কৃষক বীৰ শ্বহীদ।